আইছেনে ভাইটি নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ এটো আইছেনে বাৰু ভাইটি আইছেনে নমস্কাৰ মোৰ ফেসবুক বন্ধুসকলক আৰু অসমবাসী ৰাইজক আৰু বিশেষভাৱে আমাৰ মৰমৰ জুবিন দাক ভাল পোৱা ৰাইজক সকলোকে নমস্কাৰ জনাইছো সেৱা জনাইছো মৰম জনাইছো আৰু মই আপোনালোকৰ সৈতে অলপ কথা পাতিব খুজিছো কালি অসম চৰকাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যাক এতিয়া আমি জুবিন ক্ষেত্ৰ বুলি কওঁ আমাৰ জুবিন ক্ষেত্ৰত প্ৰৱেশৰ ক্ষেত্ৰত এটা নিয়ম বান্ধি দিছে যে তেওঁলোকে SOP বুলি কৈছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বুলি কৈছে সৰকাৰে বা প্ৰশাসনে জিলা প্ৰশাসনে বান্ধি দিছে ডিসিএ বান্ধি দিয়া যেটো SOP SOP টোত কৈছে যে জুবিন ক্ষেত্ৰত পুৱা 6 বজাৰ আগত কোনেও সোমাব নোৱাৰিব 6 বজাৰ পৰা ৰাতি 10 বজালৈকে 6 বজাৰ পৰা 10 বজালৈকে মানুহ সোমাব পাৰিব আৰু 10 বজাৰ পৰা জুবিন ক্ষেত্ৰত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে মই এই কথাটো কেতিয়াও মানি লব নোৱাৰো আৰু মই ভাবো যে জুবিন দাক ভাল পোৱা জুবিন দাৰ আদৰ্শক বুজি পোৱা জুবিন দাৰ লাইফষ্টাইলটো বুজি পোৱা আৰু জুবিন দাৰ মানুহজনক বুজি পোৱা কোনো মানুহে সৰকাৰৰ বা প্ৰশাসনৰ এই যে SOP এই যে নিয়মাৱলী কোনেও মানি ল'ব নোৱাৰে এতিয়া যিসকল মানুহে আপোনালোকে মোৰ এই লাইভটো চাই আছে মই আপোনালোকক খুদিব খুজিছো আপোনালোকে অনুগ্ৰহ কৰি ক'ব নেকি যে জুবিন ক্ষেত্ৰত ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে মানুহ সোমাব নোৱাৰিব এই কথাটো আপোনালোকে মানি লয়নে আপোনালোকে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ ক্ষেত্ৰত যে SOP জাৰি কৰিছে সৰকাৰৰ সেই SOPৰ প্ৰতি আপোনালোকৰ সহমত আছেনে নাই যদি আপোনালোকে সৰকাৰী SOP মানি লম বুলি ভাবিছে তেতিয়া হলে আমি SOP মানিম বুলি লিখক আৰু যদি আপোনালোকে SOP মানিব নোখোজে তেতিয়া হলে SOP নামানো বুলি অনুগ্ৰহ কৰি আপোনালোকে মন্তব্য দিয়ক মই আকৌ কৈছো আপোনালোক যি সকলে জুবিন ক্ষেত্ৰত SOP থাকিব লাগে বুলি ভাবে SOP মানে সময়ৰ SOP থাকিব লাগে বুলি ভাবে যে ৰাতি 10 বজাৰ পৰা গোটেই ৰাতিটো তাত সোমাব নোৱাৰি আৰু ৰাতিপুৱা 6 বজালৈকে তাত প্ৰৱেশ কৰিব নোৱাৰি 6 বাজিলেহে তাত প্ৰৱেশ কৰিব পাৰি এটো আপোনালোকে মানি লয়নে সৰকাৰৰ এই সিদ্ধান্তক আপোনালোকে সমৰ্থন কৰে নে সৰকাৰৰ এই SOP ক আপোনালোকে বিৰোধিতা কৰে মই আপোনালোকৰ পৰা জানিব খুজিছো মই আপোনালোকৰ কমেন্ট বিলাক চাই থাকিম আৰু কমেন্ট বিলাকৰ ওপৰত প্ৰয়োজন হলে মই উত্তৰো দিম কিন্তু কমেন্ট বিলাকৰ উত্তৰ দিয়াৰ লগে লগে মই মোৰ নিজৰ দৃষ্টিভংগী মই কিয় SOP মানিব নোখোজো সেই কথাটো আপোনালোকৰ সন্মুখত এতিয়া ক'বলৈ চেষ্টা কৰিম প্ৰথম কথা কোনো সমাধি ক্ষেত্ৰ
কোনো শ্মশানস্থলী, কোনো কবৰস্থান বা কোনো চিমেট্ৰি, এইবিলাকত আজিলৈকে কোনোবাই SOP লগোৱা আমি দেখা নাই। এইবিলাক হ'ল মানুহক ভাল পোৱাৰ ঠাই। যিজন মানুহক ভাল পায় সেই মানুহজনৰ ওচৰলৈ এজন মানুহে ৰাতি 3 বজাতো, ৰাতি 12টা বজাতো বা 1টা বজাতো যাব পাৰে, আৰু পুৱতি নিশা 3 বা 4 বজাতো যাব পাৰে। আৰু যিসকলে একাত্মভাৱে লগ পাব খুজিব সেইবিলাকেতো বহুতে ৰাতি তেওঁৰ লগত কথা পাতিব খুজিব, একাত্মভাৱে যিসকলে লগ পাব খুজিব। সেইকাৰণে মই ভাবোঁ যে প্ৰথম কথা, কোনো ভাল পোৱা মানুহক, হৃদয়ৰ পৰা ভাল পোৱা মানুহক, আমাৰ ককাই ভাই, আমাৰ মা দেউতা, আমাৰ বন্ধু যদি হেৰাই যায়, তেওঁ লগ পোৱাৰ, অৰ্থাৎ সমাধি ক্ষেত্ৰত তেওঁক লগ পোৱাৰ সময়সীমা কোনেও বান্ধি দিব নোৱাৰে। এইটো এটা নেচাৰেল জাষ্টিছৰ বিৰোধী এটা কথা, নেচাৰেল জাষ্টিছ। তেনে সাধাৰণ কথা যে মোৰ মাক মই কেইটা বজাত চাবলৈ যাম, মোৰ মনটো যেতিয়া বেয়া লাগিব তেতিয়া মই মোৰ মাৰ ওচৰলৈ, মোৰ দেউতাৰ ওচৰলৈ মই তেতিয়া যাম। কোনেও মোক ক'ব নোৱাৰে, না হিমন্ত বিশ্ব শৰ্মাই পাৰে, না প্ৰধানমন্ত্ৰীয়ে পাৰে, না ৰজাই পাৰে, না হিটলাৰে পাৰে, যে তুমি তোমাৰ আপোনজনৰ ওচৰলৈ ইমান সময়তে যাব পাৰিবা, ইমান সময়ত যাব নোৱাৰিবা। এই কথাটো পৃথিৱীৰ কোনেও মোক ক'ব নোৱাৰে। যদি কোনোবাই মোৰ এই ক্ষেত্ৰটোত হস্তক্ষেপ কৰে, তেতিয়াহ'লে মোৰ যিটো মৌলিক অধিকাৰ, মোৰ যিটো স্বাধীনতা, মোৰ প্ৰতি যিটো নেচাৰেল জাষ্টিছ থাকিব লাগে, সেই নেচাৰেল জাষ্টিছত স্বাভাৱিক যি ন্যায় মোৰ প্ৰতি পৃথিৱীখনে দিবলগীয়া যি স্বাভাৱিক ন্যায়, সেই স্বাভাৱিক ন্যায়ত হস্তক্ষেপ কৰা বুলি মই গণ্য কৰিম। আৰু মই কেতিয়াও মোৰ দেউতা, মোৰ মা, মোৰ বন্ধু, মোৰ ককাই ভাই, মোৰ আত্মীয়জন, মোৰ জুবিন দা, তেওঁ কোন সময়ত চাবলৈ যাম, তেওঁ কোন সময়ত সেৱা কৰিবলৈ যাম, তেওঁ কোন সময়ত তেওঁৰ লগত কথা পাতিবলৈ যাম, এই কথাটো পৃথিৱীৰ কোনেও মোক হস্তক্ষেপ কৰিব পাৰিব বুলি, কোনেও মোক ডিক্টেট কৰিব পাৰিব বুলি, কোনেও মোক নিৰ্দেশ দিব পাৰিব বুলি মই কেতিয়াও নাভাবোঁ। আৰু সেইকাৰণে অসম চৰকাৰে যি SOP দিছে, এই SOP মই কেতিয়াও মানি নলওঁ বুলি আজি আপোনালোকৰ সন্মুখত ঘোষণা কৰিছোঁ। কিন্তু এটা কথা ঠিক যে জুবিনদাৰ ক্ষেত্ৰলৈ বা জুবিনদাৰ সমাধিলৈ আমি কোনেও মদ খাই যোৱা উচিত নহয়। মই আপোনালোক সকলোকে হাতজোৰ কৰি অনুৰোধ জনাম যে জুবিনদাক ভাল পোৱা কোনো মানুহে তাত গৈ মদ খাই যাব নালাগে, মদ খাই হাল্লা হুলস্থুল কৰিব নালাগে, উৎপাত কৰিব নালাগে, ব্যভিচাৰ কৰিব নালাগে, আৰু তাতে কোনো গণ্ডগোল, কোনো মানুহক অশান্তি কৰিব নালাগে। এইটো এটা সাধাৰণ জ্ঞানৰ কথা যে জুবিনদাৰ ক্ষেত্ৰত নহয়, পৃথিৱীৰ যিকোনো এটা ৰাজহুৱা ক্ষেত্ৰত যদি কোনোবা মানুহে মদ খাই দিগদাৰ কৰে, অসুবিধাৰ সৃষ্টি কৰে, তেতিয়াহ'লে তেওঁ আইনৰ আওতালৈ আহে। পৃথিৱীৰ কোনো মানুহে কাকো কেতিয়াও অন্যৰ কামত কেতিয়াও হস্তক্ষেপ কৰিব নোৱাৰে। মই জুবিনদাক সেৱা কৰি আছোঁ, তাত মদাহী মানুহ এজনে মোক ডিষ্টাৰ্ব কৰিব, তেওঁৰ সেই অধিকাৰ নাই। যদি ডিষ্টাৰ্ব কৰিছে, সেইটো চৰকাৰৰ আইনৰ আওতাত আহিব আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব।
হয়নে নহয় কওক হয়নে নহয় অকল চাই থাকিলে নহব নিজৰ ভয়েসটো ৰেজ কৰিব লাগিব নিজৰ কথাবিলাক ক'বলৈ শিকিব লাগিব নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব লাগিব কোনো অখিল গগৈয়ে কোনো জুবিন গাৰ্গে কোনো অন্য মানুহে আপোনাৰ অধিকাৰ আপোনাক খুৱাই দিব নোৱাৰে পিন্ধাই দিব নোৱাৰে আপুনি ক'বলৈ শিকিব লাগিব মই দুটা কথা কলো এক নম্বৰ মই জুবিনদাৰ সমাধিলৈ কেতিয়া যাম তাত হস্তক্ষেপ কৰাৰ পৃথিৱীৰ কাৰোৰে অধিকাৰ নাই এটো হল মোৰ ন্যাচাৰাল জাস্টিস আৰু যি চৰকাৰে এই ন্যাচাৰাল জাস্টিসৰ ওপৰত হাত দিব সেই চৰকাৰৰ কোনো কথা মই শুনিবলৈ প্ৰস্তুত নহয় এই কথাটো আপোনালোকে মানে নে নামানে কক আকৌ আপোনালোকে এতিয়া 370 জন মানুহে মোৰ এটো লাইভটো চাই আছে 376 জন মানুহে এই মুহূৰ্তত লাইভটো চাই আছে আপোনালোকে মোক কক যে মোৰ যেটো ন্যাচাৰাল জাস্টিস এই ন্যাচাৰাল জাস্টিস 379 জন মানুহে যে চাই আছে আপোনালোকে নিজৰ মতটো দিয়ক আপোনালোকে নিজে মতটো দিয়ক যে মোৰ এই যেটো স্বাভাৱিক অধিকাৰ প্ৰাকৃতিক অধিকাৰ যে মই মোৰ আপোন মানুহজনৰ ওচৰলৈ যিকোনো সময়তে যাব পাৰো সেই অধিকাৰটোত চৰকাৰে হস্তক্ষেপ কৰিব পাৰেনে মই ভাবো নোৱাৰে যদি হস্তক্ষেপ কৰে আমি চৰকাৰৰ সেই হস্তক্ষেপ মানি নলওঁ নাম্বাৰ 1 ইয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কক ইয়া হিটলাৰে কক মই কাকো কেয়াৰ নকৰো মই কাৰো কথা নুশুনো এটো ক্ষেত্ৰত মই থুৰাই কেয়াৰ নকৰো মই এটোৱে কলো আপোনাক এক নম্বৰ ইনষ্টাগ্ৰামৰ পৰা 2 নম্বৰ কথাটো হল 2 নম্বৰ কথাটো সকলোৱে বুজি ল'ব দেই যিকোনো এজন মানুহে আপোনাক যদি ৰাজহুৱা স্থানত ডিস্টাৰ্ব কৰে সেয়া মদ খাই হোক সেয়া সাদা খাই হোক সেয়া বিড়ি খাই হোক সেয়া সিগাৰেট খাই হোক সেয়া ড্ৰাগছ খাই হোক তেতিয়াহ'লে সেই মানুহজনৰ কথাও মই কেতিয়াও নামানো হয়নে নহয় কক আজি জুবিন গাৰ্গ ক্ষেত্ৰত বা জুবিন ক্ষেত্ৰত গৈ কোনো মদাহিয়ে গৈ যদি আনজনক অসুবিধাত পেলায় অসুবিধাত পৰা মানুহজনে প্ৰতিবাদ কৰিব লাগিব আৰু চৰকাৰ বা প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব আঁতৰাই লৈ যাব লাগিব তেওঁক নিয়ন্ত্ৰণ কৰিব লাগিব হেতু কোনোবা এখন হোটেলত কৰিলেও একেটাই কথা কাৰোবাৰ ঘৰত কৰিলেও একেটাই কথা ৰাস্তাত কৰিলেও একেটাই কথা মিটিংত কৰিলেও একেটাই কথা বাস ষ্টেণ্ডত কৰিলেও একেটাই কথা বাছৰ ভিতৰত কৰিলেও একেটাই কথা ৰাজহুৱা ঠাইত কোনেও আনক ডিস্টাৰ্ব কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ আইনৰ আওতালৈ আহিব আৰু তেওঁৰ ওপৰত একচন লোৱা হ'ব হয়নে নহয় কক গতিকে চৰকাৰৰ যেটো দায়িত্ব যে কোনোবাই মদ খাই গৈ জুবিন ক্ষেত্ৰত ৰাজহুৱা ক্ষেত্ৰত কৰবাত অসুবিধা দিছে চৰকাৰে তাত আইন শৃংখলা ৰক্ষা কৰিব পাৰিব আইন শৃংখলা ৰক্ষা নকৰি যদি ক্ষেত্ৰখনকে বন্ধ কৰি দিয়ে তেতিয়াহ'লে তাৰ নিচিনা মূৰ্খামি কথা কেতিয়াও মানি ল'ব নোৱাৰি বা এনেকুৱা ষড়যন্ত্ৰমূলক কথা চৰকাৰৰ কেতিয়াও মানি ল'ব নোৱাৰি এটো হল চৰকাৰে আমাক জুবিন গাৰ্গৰ পৰা আঁতৰাবলৈ কৰা অপচেষ্টাৰ বাহিৰে আন একো নহয় য'ত তেওঁলোকে মদাহীজনক ধৰিব লাগে য'ত তেওঁলোকে মদাহী এজনে তাত সোমাব নোৱাৰাৰ ব্যৱস্থা কৰিব লাগে য'ত তেওঁলোকে মদাহী এজনে উৎপাত কৰিলে তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে য'ত তেওঁলোকে মদ নোপোৱাৰ ব্যৱস্থা কৰিব লাগে মদ বন্ধ কৰিব লাগে মদৰ দোকান বন্ধ কৰিব লাগে ধাবাবিলাকত মদ বন্ধ কৰিব লাগে হয়নে নহয় কক সেই সময়ত তেওঁলোকে আমাৰ জাগাটোকে বন্ধ কৰি দিবলৈ লৈছে
কি কথা এইটোতো কেতিয়াও আমি নামানো উকনিৰ ভয়ত পৃথিৱীত কোনোবাই উকনিৰ ভয়ত মূৰটো খুৰাই ৰাখিব নেকি কওকচোন আপুনি উকনিৰ ভয়ত মই মূৰটো গোটেইটো খুৰাই দিম নেকি মোৰ বাৰু চুলি খৰিছে এইটো বেলেগ কথা কিন্তু উকনি মোৰ মূৰত হৈছে গতিকে মই একদম পুৰা চুলি খুৰাই দিম এনেকুৱা ধৰণৰ কথা ক'লে কোনে মানিব কোনে মানিব আপোনালোকে নিজে কওক গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কথাবিলাক চাই আছো আপুনি প্ৰত্যেকটো কথাত জুবিনদাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি আহিছে আপুনি প্ৰথমতে জুবিনদাৰ বৰ ওপৰত ভৰসা কি কয় ভেজা দি বহুত কথা কৈ দিলে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ নকৰা কথা বহুত কথা আপুনি বৰ বদনাম উলিয়ালে প্ৰথমতে উলিয়াবলৈ চেষ্টা কৰিলে হয়নে তাৰ পাছত আপুনি ইটোৰ পিছত ইটো জুবিনদাৰ বদনাম উলিয়াবলৈ চেষ্টা কৰি আছে আপুনি কি অপপ্ৰচাৰ চলাই আছে হেকটীয়া একদম আটাইতকৈ বেছি বেয়া অপপ্ৰচাৰ যেটো চলাব খুজিছে হেতু আমি গম পাই আছো আপুনি জুবিনদাক বদনামি কৰিবৰ কাৰণে মদ সাদা সিগাৰেট এইবিলাকৰ কথা জুখতকে বেছি কৈ আছে আপুনি অকল জুবিনদাক বদনামি কৰিবৰ কাৰণে আৰু হেতু শান্তত জুবিনদাক বদনামিও কৰিব খুজিছে আপুনি আৰু একেটা সময়তে জুবিনদাৰ ওচৰলৈ যাতে মানুহ যাব নোৱাৰে তাৰ কাৰণেও আপুনি ষড়যন্ত্ৰ ৰচনা কৰিছে এটোৱে মূল কথা এটোৱে আপোনাৰ ধান্দা এটোৱে আপোনাৰ দৃষ্টিভংগী আৰু এটুকে কৰি আপুনি জুবিনদাৰ পক্ষত যিবিলাক মানুহ আহিব খুজিছে জুবিনদাক মৰম কৰিব খুজিছে জুবিনদাৰ প্ৰতি সহানুভূতি দেখুৱাইছে জুবিনদাৰ প্ৰতি স্নেহ দেখুৱাইছে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা দেখুৱাইছে সেই মানুহবিলাকক আপুনি আঁতৰাব খুজিছে কথা এটোৱে তাৰ বাহিৰে বেলেগ কোনো কথা নহয় এটোৱে কথা অসমৰ মুখ্যমন্ত্ৰীক কৈছো আপুনি শুনি লওক ভালকে কান খুলি শুনি লওক কান খুলি একদম কানত খৰিকা মাৰি আপুনি শুনি লওক যে মৃত্যুৰ দিন ধৰি আপুনি জুবিনদাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি থকা আমি প্ৰতি পদক্ষেপতে দেখিছো আৰু এটা কথা কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন আপোনাৰ ক্ষেত্ৰ নেকি আপোনাৰ মাটি নেকি এটো চৰকাৰী ক্ষেত্ৰ নেকি এটো অসমৰ সব মানুহে ভাল পোৱা মানুহ এজনক আমি তাত ৰাখিছো আমি ইয়াতকৈ ভাল ঠাই দিব বুলি আপুনি ভাবিছিল নিদিলে 10 বিঘা মাটি দিম বুলি কৈছিলে এতিয়ালৈকে দিয়া নাই 10 বিঘা মাটিটো একোই নহয় অতি কমে 100 বিঘা মাটি লাগে আমাৰ জুবিনদাৰ কাৰণে এইবিলাক আপুনি একোই কৰা নাই আপুনি প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল মানুহক বাধা দিব খুজিছে মৃত্যু কেনেকৈ হল বুলি ক'লেও আপুনি মাৰপিট কৰি দিয়ে ন্যায় দিব লাগে বুলি ক'লে আপুনি মাথাটো ফালি দিয়ে মানুহৰ ন্যায় লাগিবই বুলি ক'লে আপুনি হাতখন ভাঙি দিয়ে জুবিনদাক ন্যায় লাগিব বুলি কোৱাৰ কাৰণে আপুনি আমাৰ কি দাস আছিল আমাৰ দাস টিচাৰ আৰু সোশ্যাল এক্টিভিষ্ট আমাৰ মোৰ ভাই দাস কি আছিল তাৰ নামটো দাসক আপুনি এনএসএ লগাই দিলে ভিক্টৰ দাসক আপুনি ভিক্টৰ দাসক এনএসএ লগাই দিলে ভিক্টৰ দাসক আপুনি এনএসএ লগাই দিলে জুবিনদাৰ ন্যায় লাগে বুলি কোৱাটো ৰাষ্ট্ৰদ্ৰোহ নেকি আপুনি এতিয়ালৈকে কিয় ভিক্টৰ দাসক এৰি দিয়া নাই আপোনাৰ ওচৰত মই দাবী জনাইছো যে ভিক্টৰ দাসক আপুনি লগে লগে এৰি দিয়ক 24 ঘণ্টাৰ ভিতৰত আপুনি অন্যায় কৰিছে আপুনি জুবিনদাৰ পক্ষত মাত মতা প্ৰত্যেককে ডমিনেট কৰিব খুজিছে জুবিনদাক বদনামি কৰিব খুজিছে আৰু জুবিনদাৰ পৰিয়ালক আপুনি বদনামি কৰিব খুজিছে দুৰ্ভাগ্যৰ কথা ভয়ংকৰ মানুহ আপুনি বেয়া পাইছো অসমৰ সব মানুহে আপোনাক বেয়া পাইছে আপুনি গম পোৱা নাই চাগে গম পাইছে না নাজানো গম পাইছে চাগে আপোনাৰ মুখখন কোলা হৈ গৈছে আপোনাৰ টেনচন বাঢ়ি গৈছে মুখেদি যিকিনো কথা ওলাবলৈ ধৰিছে আপোনাৰ টেনচনৰ সীমা নাইকিয়া হৈছে গম পাইছো এইবিলাকটো অকল টেনচন মিটাবৰ কাৰণে আপুনি এইবিলাক কৰি আছে ন
আমি মাত মাতি থকা মানুহবিলাকক আপুনি বদনামী কৰিব কৈছিলে যে অখিল গগৈ মানে অখিল গগৈ লুৰিণ গগৈ কংগ্ৰেছ এইবিলাকক বোলে জুবিন গাৰ্গে গালি দি থৈছে মোক এটা বাক্য জুবিন গাৰ্গে গালি দি থোৱা এটা মাত্ৰ ৰেকৰ্ড দেখুৱাওক আপুনি এটা মাত্ৰ ৰেকৰ্ড দেখুৱাওক যে অখিল গগৈক জীৱিত কালত জুবিন গাৰ্গে গালি দি থৈছে এটা ৰেকৰ্ড দেখুৱাওক জুবিনদাৰ মোৰ স্বভাৱবিলাক একেই আমি ন্যায় বিচৰা মানুহ আমি মানুহৰ কাৰণে যুদ্ধ কৰা মানুহ আমি মানুহৰ কাৰণে জীৱন দি দিয়া মানুহ আমাৰ এক পইচাও যদি থাকে সেইটো মানুহৰে পইচা পকেটত যদি 100 টকা আছে সেইটো কাবাক দিয়ে দিওঁ হ্যাঁ আপুনি তো মুকো জুবিনদাই গালি পাৰিছে বুলি বিৰাট হাল্লা লগাইছিলে মোক এটা বাক্য আপুনি দেখুৱাই দিয়ক যে মোক গালি পৰা এটা বাক্য কৰবা কিন্তু জুবিনদাৰ লগত পতা কথাবিলাক মোক চাই লওক আপুনি মই কি কথা পাতিছিলো কেনেকুৱা কথা কেনেকুৱা চিন্তা আছিল আমাৰ এইবিলাক কথা এবাৰ চাই লওঁচোন এবাৰ চাই লওক হা আপুনি আমাক বদনামী কৰিব খুজিছে আমি বদনামী কৰিব পৰাকে জুবিন গাৰ্গে এটা শব্দৰ বিৰুদ্ধে কোৱা নাই বৰং যিকোনো মানুহক খুদক যে বহুতে খুদিছে জেক মাৰিকাৰী সাংবাদিকে খুদিছে মোৰ বিৰুদ্ধে জুবিন দাই কোনোদিন মোৰ বিৰুদ্ধে এটা শব্দ কোৱা নাই এটা আপোনাক এটা কথা কৈছো সব যে যদি আপুনি 10 বজাতে মখানখন মানে আমাৰ জুবিনদাৰ ক্ষেত্ৰখন সমাধি ক্ষেত্ৰখন বন্ধ কৰি দিয়ে উজনি অসমলৈ যিমান নাইট চুপাৰ আহে 11টা মান বজাতে গুৱাহাটীৰ পৰা খেদখৰ পায় আৰু 11টা মান বজাত সব নাইট চুপাৰ বিলাক আজিকালি তাত হয় আৰু ৰৈ জুবিনদাৰ ক্ষেত্ৰখনত এবাৰ হুমাই সব মানুহে নমস্কাৰ এটা দিয়ে 5 মিনিট 10 মিনিট ৰয় আৰু 10 মিনিটৰ ভিতৰত আকৌ গাড়ীত উঠে আপুনি সেই মানুহবিলাকক বাধা দিবৰ কাৰণে এখন এছঅপি উলিয়াইছে ন হয়নে নহয় উজনিৰ পৰা ঘূৰি অহা গাড়ীবিলাক যিবিলাক উজনিৰ পৰা আহে গুৱাহাটীলৈ উজনিৰ পৰা গুৱাহাটীলৈ অহা গাড়ীবিলাক 4টা মান বজাত হেডখৰ পায় 4টা মান বজাত হেডখৰ পায় মই হলে কি কৰিলোহেঁতেন সব গাড়ীবিলাক ৰৈ যাতে মানুহবিলাকে সেৱা এটা কৰি আহিব পাৰে নমস্কাৰ এটা দি আহিব পাৰে ওচৰত মই বহুত টয়লেট বনাই দিলোহেঁতেন আনকি দৰকাৰ হলে মই ওচৰত অকমান ডাঙৰ ফিল্ড এখনত গাড়ী ৰাখিব পৰাকে ব্যৱস্থা কৰি তাত মই সিৰিজ অফ বাথৰুম আৰু টয়লেট বনাই দিলোহেঁতেন সব মানুহ আহক ইয়ালৈ আহক আৰু বহুত দোকান দিবৰ কাৰণে মানুহক উৎসাহিত কৰিলোহেঁতেন আহক এটা বিজনেছ বাঢ়িব অসমীয়া মানুহৰ কাৰণে বিজনেছ বাঢ়িব তাত সোণাপুৰত আপুনি কি কৰিছে আপুনি এই যে নাইট চুপাৰখন ৰব কোনোবা এজন মানুহে যে দোকানৰ পৰা কিবা এটা বস্তু কিনি খাব সেইটো আপুনি বন্ধ কৰিব খুজিছে তাত যে মানুহ এজন ৰয় তাত যে চাকি এখন জ্বলাব খোজে আপুনি কিছুদিন চাকিখিনি হেৰি কৰা বন্ধ কৰি দিছিলে চাকি বিক্ৰী কৰা বন্ধ কৰি দিছিলে চাকি এখন যে জ্বলাব সেইটো বন্ধ কৰি দিছিল আপুনি হয়নে নহয় আপোনাৰ চৈতানি কথা আমি নাজানো বুলি ভাবিছে ওচৰৰ দোকানবিলাক আপুনি নেশনাল হাইৱে অথৰিটিক কৈ আপুনি বন্ধ কৰাইছিল যাতে কোনো পধ্যে যাতে তাত কোনেও হেৰি কৰিব নোৱাৰে মানে মানুহৰ ভিৰ হ'ব নোৱাৰে তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কৰিব খুজিছে এটো হল 1 নম্বৰ কথা এটো হল আপুনি নেচাৰেল জাস্টিসৰ বিৰুদ্ধে গৈছে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি আইন শৃংখলাৰ স্বাভাৱিক সমস্যা এটাক দেশ এখনত চলি থকা তাৰ কাৰণে পুলিচ আছে হোমগাৰ্ড পুলিচ বেটেলিয়ন সিআৰপিএফ যাৰ কাৰণে আমি পইচা দি ইমানখিনি ফোৰ্স ৰাখিছো সেই ব্যৱস্থাটো নকৰি আইন শৃংখলাটো সুৰক্ষিত নকৰি আপুনি ক্ষেত্ৰখন বন্ধ কৰি দিব খুজিছে 10 বজাৰ পৰা এটা কমপ্লিটলি এটা এনাৰ্কি মানুহৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আপোনাৰ
এইটোতো কোনো পধ্যে আপোনাৰ কথাটো আমি মানি নলওঁ এইটো 2 3 এই যে মই ক'লো যে নাইট চুপাৰখনে 11টা বজাত ৰয় আপুনি 10টা বজাত বন্ধ কৰিব খুজিছে নাইট চুপাৰ এখন ৰাতিপুৱা আহি 4টা বজাত 3:30টা 4টা বজাত পায় সেইটো আপুনি বন্ধ কৰি দিব খুজিছে এই মানুহবোৰ ক'ত ৰ'ব ইয়াত ৰ'বলৈ ক'ত ঠাই আছে ইমান দেৰি কওক আপুনি কোনোবা এজন মানুহ অকল জুবিন ক্ষেত্ৰলৈ আহিছে কোনোবা এজন মানুহ আহি তেওঁ ৰাতি 10 বাজি 1 মিনিটত পালে তাৰপিছত গোটেই ৰাতিটো ক'ত থাকিব তেওঁ তাত সেৱাটো কৰিয়ে গুচি গ'লেতেন কোনোবা এজন মানুহ চাকৰিয়াল হয়নে চাকৰিয়াল মানুহজনে টাইম নাপায় তে পৰিয়ালক লৈ 10 বজাৰ পিছত ধৰক 11টা মান বজাত এটা সেৱা কৰিলে আপোনাৰ কি খোৱা পানীত বি ঢালিলে যে আপুনি তেওঁলোকক সেই অধিকাৰৰ পৰা নাইকিয়া কৰি দিলে এজন টুৰিষ্ট আপুনি নিশ্চয় গম পায় এয়াৰপৰ্টত সন্ধিয়া নামে ৰাতি হেফালেদি পাৰ হৈ আহে টুৰিষ্ট এজন হয়নে এজন আহে ৰাতি বহুত টুৰিষ্ট ৰাতি পাৰ হৈ আহে এই টুৰিষ্টজনে জুবিন গাৰ্গ ক্ষেত্ৰখনত এটা সোমোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নহয় জানো মানে আপুনি তাত মানুহ কমাব খুজিছে নহয় জানো মানুহৰ জুবিনদাৰ প্ৰতি মৰমটো কমাব খুজিছে নহয় জানো আগতে জীয়াই থাকোতে সিদ্ধাৰ্থ শৰ্মাই বোলে এনেকে মানুহ যাবলৈ নিদিয়ে জুবিনদাৰ ওচৰলৈ সিদ্ধাৰ্থ শৰ্মা এতিয়া হিমন্ত বিশ্ব শৰ্মা আপুনি যাবলৈ নিদিব খুজিছে হয়নে নহয় কওক আপুনি এইটো ভুল কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এইটো কথা কেতিয়াও নামানো অসমীয়াই নামানে আপুনি এনেকুৱা কৰিলে আইন শৃংখলাৰ সমস্যাৰ সৃষ্টি হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আইন শৃংখলাৰ সমস্যাৰ সৃষ্টি হ'ব মোৰ স্পষ্ট কথা মই ৰিপিট কৰি দিছো নাম্বাৰ 1 যে শ্মশান এখন সমাধি ক্ষেত্ৰ এখন সিমেট্ৰি বা কবৰস্থান তালৈ আপোন মানুহজন আহে আৰু আপোন মানুহজনে কোনো সময় লৈ নহয় যেতিয়াই মন যায় যেতিয়াই দুখ লাগে কেতিয়াই লগ পাব খোজে যেতিয়াই কথা পাতিব খোজে তেতিয়াই তেওঁলোক তালৈ আহে আপুনি এজন মানুহৰ এই নেচাৰেল জাস্টিসক বাধা প্ৰদান কৰিব খুজিছে সেইকাৰণে আপোনাৰ এই এছঅপি মানুহৰ ওপৰত থকা মানুহৰ যেটো নেচাৰেল জাস্টিস তাৰ বিৰুদ্ধে লোৱা এটা সিদ্ধান্ত আৰু সেইকাৰণে নেচাৰেল জাস্টিসৰ বিৰুদ্ধে গলে কোনো সিদ্ধান্ত কেতিয়াও মানুহে মানি ল'ব নালাগে নাম্বাৰ 1 নাম্বাৰ 2 মদ খোৱা সমস্যাটো অকল জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সমস্যা নহয় জুবিন ক্ষেত্ৰৰ সমস্যা নহয় এটো গোটে দেশ আৰু পৃথিৱীৰ সমস্যা এটো অসমৰ সমস্যা আৰু সমস্যাটো হৈছে আপোনালোকৰ নিচিনা যিবিলাকে মদ বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰিব খোজে আপোনালোকৰ নিচিনা পলিটিচিয়ান বিলাকৰ কাৰণে যাক জুবিনদাই পাপৰ বুলি কৈ গৈছে পাপৰ আপোনালোকৰ নিচিনা পাপৰ বিলাকৰ কাৰণে এটো সমস্যা হৈছে আপোনালোকে টকা তুলিবৰ কাৰণে জধে মদৰ দোকান খুলি দিছে যাকে তাকে আপোনালোকে মদ খাবলৈ দিয়ে মদটো আপোনালোকৰ বেপাৰ আপোনালোকৰ আটাইতকৈ ডাঙৰ ইনকাম মদৰ পৰা আহে না বাকিবিলাকটো সব লৈ গ'ল জিএসটি সেন্ট্রাল গভর্নমেন্টে কাঢ়ি লৈ গ'ল আপোনাৰ মুখ আগৰ পৰা ষ্টেটৰ অধিকাৰটো ৰেভিনিউ তোলাৰ অধিকাৰটো কাঢ়ি লৈ গ'ল অকল এটাই ডাঙৰ অধিকাৰ আছে তে মদৰ পৰা ৰেভিনিউ তোলা হেতু বন্ধ কৰি নিদিয়ে কেলে আপুনি মদটো বন্ধ কৰি নিদিয়ে কেলে আপোনালোকৰ বোলে বহুত টকা ডাবল ইঞ্জিন সেন্ট্ৰেলৰ পৰা বোলে একদম পাইপ খুলি দি পানী দি দিছে দিছপুৰত টকা দি দিছে তেনেকে বোলে হেতু বন্ধ কৰি দিয়ক মদৰ জটামতে বিক্ৰী কৰাটো মদৰ দোকানবিলাক বন্ধ কৰি দিয়ক উছৰ পাজৰ মদৰ দোকান ধাবাবিলাকত যে ততে সন্ধিয়াৰ পৰা মদ বিক্ৰী কৰিব নোৱাৰিবি এনেকৈ কৰি দিয়ক যদি আপুনি বিচাৰে হসাকে জুবিনদাক ভাল পায় মদ খোৱা মানুহ আহিব নালাগে বুলি ভাবে আৰু আটাইতকৈ ডাঙৰ কথা আপোনাৰ তাত পুলিচ আছে নহয়
যদি কোনোৱে মদ খাই ডিষ্টাৰ্ব কৰিছে, মইতো ক'তো ইমান মদ খাই ডিষ্টাৰ্ব কৰা মানুহ দেখা নাই, ইমানটো দেখা নাই। মই এতিয়ালৈকে 10-12 দিন গ'লোঁ, 10-12 দিনত মই ক'তোতো এনেকুৱা মদ খাই ডিষ্টাৰ্ব কৰা দেখিছোঁ। মদ খাই অকণমান মানে হেৰি কথা কোৱা দেখিছোঁ, মানে পাতল কথা কোৱা দেখিছোঁ। হয়নে নহয় কওক? মই কিন্তু ডাঙৰীয়া, মই আপোনাক এটা কথা কওঁ, মই যদি আপোনাৰ জেগাত থাকিলোহেঁতেন, মই জুবিনদাৰ সমাধি ক্ষেত্ৰখনক ৱৰ্ল্ড ক্লাছ সমাধি ক্ষেত্ৰ কৰিলোহেঁতেন, আৰু পৃথিৱীৰ যিকোনো দেশ আৰু আমাৰ ৰাজ্যৰ পৰা মানুহবিলাক যাতে তালৈ খুব ভালকৈ আহিব পাৰে, তাক এটা মই অতি ওপৰ খাপৰ ফাৰ্ষ্ট ক্লাছ এটা মই টুৰিষ্ট প্লেচত পৰিণত কৰি দিলোহেঁতেন। বহুত ডাঙৰ কালচাৰেল টুৰিজিম হ'ব তাত, আনকি ৰিলিজিয়াছ টুৰিজিমো হ'ব, ভিলেজ টুৰিজিম হ'ব আপোনাৰ তাত, ইকো টুৰিজিম হ'ব তাতে। কি টুৰিজিম হ'ব নহয়, মই আপোনাক কি বুজাই ক'ম, আপুনিতো চব বুজি নাপাব, আপুনিতো অকল বেপাৰটোৱে বুজি পায়, টুৰিজিমটো বুজি নাপায়। মই আপোনাক দেখুৱাই দিলোহেঁতেন কেনেকুৱা ডাঙৰ টুৰিজিম হ'ব পাৰে তাত। সেই অঞ্চলৰ অৰ্থনীতি বদলি গ'লহেঁতেন, কমেও 1000টা পৰিয়ালৰ জীৱন জীৱিকা ওলালেহেঁতেন তাতে। মন্দিৰত এজনে লিখিছে যে মন্দিৰত কেতিয়া সেৱা কৰিম সেইটো হিমন্ত বিশ্ব শৰ্মাক সুধি ল'ম নেকি? মন্দিৰত সেৱা কৰাৰ কথাটো আমি হিমন্ত বিশ্ব শৰ্মাক সুধি ল'ম নেকি? এতিয়া জুবিন দাক বহুতে ভগৱান বুলি কৈছে, ভগৱানৰ ওচৰলৈ যাবৰ কাৰণেও হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? আপুনি ইমান ডাঙৰ মানুহ বনি গ'ল। হিটলাৰ, হিটলাৰ, আপুনি হিটলাৰ যে আপুনি এনেকৈ কৰিব খুজিছে? এইটো নহ'ব, নামানো, আমি নামানো। একদম ক্লিয়াৰলি কৈ দিছোঁ, মদ বন্ধ কৰক। মই নিজেও মদ নাখাওঁ, আপুনি খাই চাগে, মই নিজেও নাখাওঁ। আপুনি খাই বুলি শুনিছোঁ, দেখা নাই বাৰু, কিন্তু শুনিছোঁ আপুনি খাই বুলি, কিন্তু মইতো নাখাওঁ। গতিকে মদক লৈ আমাৰ কাৰবাৰেই নাই, ঘৰতে সাজ খাই থাকে, মই নাখাওঁ নহয় কেতিয়াও, জীৱনত নাখাওঁ। এদিনেই মাত্ৰ এদিন টেষ্ট কৰিছিলোঁ, পাব্লিকক হেৰি কৰিবৰ কাৰণে, যে নাই এইটোতো ৰাইচ বিয়াৰটো মানুহে খায়, তাক সন্মান কৰিবৰ কাৰণে, পৰম্পৰাক সন্মান কৰিবৰ কাৰণে এদিন টেষ্ট কৰি দেখুৱাইছিলোঁ। তাৰবাহিৰেতো মদ নাখাওঁ ন আমি। এতিয়া মদাহী মই নিজেও বেয়া পাওঁ খুব, মই মদাহীৰ লগত কথা পাতিব নোখোজোঁ। আৰু মই সকলো মানুহকে এটা অনুৰোধ কৰোঁ যে জুবিন দাৰ ক্ষেত্ৰলৈ আপোনালোকে মদ খাই নাহিব। আৰু মদ ধলা, যদি চাধা টেমা দিয়া, এইবিলাক কথা এইবোৰ ভাল মানুহৰ লক্ষণ নহয়, বাদ দিব। এইবোৰ মানে বেয়া বস্তু, এণ্টি ছ'চিয়েল বস্তু এটা, এইবিলাক নকৰিব। মই সকলোকে অনুৰোধ জনাইছোঁ, হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, এইটো নকৰিব। কিন্তু সেইটো কৰাৰ অজুহাতত অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ অধিকাৰ বঞ্চিত কৰিব নোৱাৰে। ইটছ এ নেচাৰেল জাষ্টিচ। সেই কথাটো মই আপোনালোকক কৈ দিলোঁ। আৰু এটা কথা আপোনালোকে চাব দেই, এই জুবিন দা এতিয়া মানুহ আহোঁতে যে আপোনালোকে ইমান আপুনি হেৰিডাল লগাইছে, কি এছঅ'পি নে ফেছঅ'পি লগাইছে, আপুনি এই জুবিন দাক যে আপোনালোকৰ চৰকাৰে পইচা দি যে এইখন ছিংগাপুৰত মিটিং পাতি যে নিলে, পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটোৱে যে নিলে, তেতিয়া এনেকুৱা ধৰণৰ এছঅ'পি ফেছঅ'পিবিলাক নাছিলে কেলে? সাগৰলৈ যাবলৈ, সাগৰত থকা নীতি নিয়মবিলাক পালন নকৰিলে কেলে? আৰু আমাৰ জুবিন দাকনো ষ্টেট গেষ্ট বা নেশ্যনেল গেষ্ট কৰি আপোনালোকে অলপ হেৰি কৰি নিদিলে কেলে? তেতিয়াতো জুবিন দাৰ মৃত্যু নহ'লহেঁতেন। জুবিন দাৰ মৃত্যুৰ কাৰণে আপোনালোক চৰকাৰ পুৰা জগৰীয়া। এতিয়া মানুহবিলাকে প্ৰথমতে জুবিন দা কৈ কথাটো নুসুমালে বুলিহে, অকল সিদ্ধাৰ্থ শৰ্মা আৰু আপোনালোকে কি মহন্ত, আপোনাৰ এই মহন্তটোকহে অকল ফচাইছে। এতিয়া একদম প্ৰথম জগৰীয়াটো পবিত্ৰ মাৰ্ঘেৰিটা ডিপাৰ্টমেণ্ট, এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট
presents the Northeast Festival in Singapore. এই বুলি এডভাৰটাইজ কৰিছে জুবিনদা যাবলগীয়া হেৰিখনতো এডভাৰটাইজ কৰিছে আৰু মেইন হেৰিখনতো এডভাৰটাইজ কৰিছে ডিপাৰ্টমেণ্টৰ ৱেবছাইট চাই লওক নৰ্থ ইষ্ট ফেষ্টিভেলৰ ৱেবছাইটত চাই লওক তাৰমানে পবিত্ৰ মাৰ্ঘেৰিটাই পইচা দি বা এৰেঞ্জ কৰি মানে নৰ্থ ইষ্ট ফেষ্টিভেলটো তেওঁ নিজৰ কৰি লৈছিলে এই প্ৰগ্ৰেমটোৰ কাৰণে তেওঁ ডিপাৰ্টমেণ্টৰ কৰি লৈছিলে এতিয়া মৰাৰ পাছত জুবিনদা মৃত্যু হোৱাৰ পাছত এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা গায়ব এতিয়া অকল খালি সিদ্ধাৰ্থ শৰ্মা আৰু কি নাম এই কি কয় এইটো মহন্তটো শ্যামকানু মহন্ত সেই অকল জগৰীয়া হ'ল ক'ত গ'ল আৰু এটা কথা যে ওলাইছিলে মোৰ ওপৰত যে কেছ দিলে আপোনাৰ পত্নীয়ে যে তাত গৈ যে কিবা কি কয় সব ফেশ্বন শ্ব' পাতিছিলে বুলি যে কৈছিলে এইটো কি হ'লগে কথাটো হয়নে নহয় প্ৰশ্নটোৰ উত্তৰটো নিদিলে নহয় আপুনি পলালে না নাই মোৰ ওপৰত কেছ এটা দি পলালে না নাই কথাটো উত্তৰটো দিয়ক আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথম কথা পবিত্ৰ মাৰ্ঘেৰিটাক আপুনি এতিয়ালৈকে গ্ৰেফতাৰ কৰা নাই কিয় মইতো ভাবো যে প্ৰথমতে গ্ৰেফতাৰ হ'বলগীয়া মানুহজন জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে প্ৰথমতে গ্ৰেফতাৰ হ'বলগীয়া মানুহজনৰ নাম পবিত্ৰ মাৰ্ঘেৰিটা মই চিঞৰি কৈ থাকিম গোটেই জীৱন মই চিঞৰি কৈ থাকিম যে জুবিনদাৰ মৃত্যুৰ কাৰণে প্ৰথমতে জগৰীয়া যিজন মানুহ সেই মানুহজনৰ নাম পবিত্ৰ মাৰ্ঘেৰিটা তেওঁৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে জুবিন গাৰ্গক মাতি নি ছিংগাপুৰত মৰিবলৈ দিলে আৰু মৰিবলৈ দিয়াৰ পাছত এতিয়া তেওঁ এক মৃতদেহটো লৈ আহি হেৰি কৰিছে সন্দীপন গাৰ্গক মৃতদেহটো লৈ আহোঁতে যেনেকৈ গ্ৰেপ্তাৰ কৰিলে মই ভাবো যে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাকো আপুনি গ্ৰেপ্তাৰ কৰিব লাগে এজনে কৈছে যে ইয়াৰ ব্যৰ্থ প্ৰচেষ্টা জুবিনদাৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধাক বাধা দিবৰ কাৰণে আপুনি হেদিনাৰ পৰা বোলে ভালকে শুব পৰা নাই আপুনি ভালকে শুব পৰা নাই জুবিনদাৰ প্ৰতি মানুহে ইমান মৰম দেখুৱাইছে মানুহেতো এটা সন্দেহ কৰিবলগীয়া পৰিস্থিতি হৈছে যে আপোনাৰ কিবা গণ্ডগোল আছিলে নেকি কেলে আপুনি ইমান সব কথাতে বাধা দি আছে সন্দেহ কৰিবলগীয়া পৰিস্থিতি কৰি দিছে আপুনি সন্দেহ কৰি দিবলগীয়া পৰিস্থিতি পালে বুজিছেনে সেইকাৰণে মই আপোনালোকক এটাই কথা কৈছো ছিংগাপুৰলৈ যাওঁতে এছঅপি লগাব লাগিছিলে মানুহটো নমৰিলেহেঁতেন বাচি থাকিলোহেঁতেন আমি আমাৰ মামুটো সেইটো নকৰিলে আপুনি তেওঁক ছিকিউৰিটি দিব নোৱাৰিলে তেওঁক ষ্টেট গেষ্ট কৰিব নোৱাৰিলে তেওঁক নেশ্যনেল গেষ্ট কৰিব নোৱাৰিলে তেওঁক আপুনি হেৰিয়াত আনিম বুলি কৈছিলে যে চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈছিলে যে কি হ'ল তাৰপিছত কিয় লাগেজৰ লগত বস্তুৰ লগত লৈ আহিলে জুবিনদাক দিল্লীৰ পৰাও যে চাৰ্টাৰ ফ্লাইট দিব নোৱাৰিলে আপুনি কেলে নোৱাৰিলে আপুনি আৰু যে আপুনি যে কি কৈছিলে ৰাষ্ট্ৰীয় মৰ্যাদা দিম বুলি কৈছিলে ৰাষ্ট্ৰীয় মৰ্যাদা দিলে নেকি জুবিনদাক কওকচোন কি ক'লে আপোনাক হোম মিনিষ্টাৰে আপুনি জুবিনদাক লৈ ইমান ৰাজনীতি কৰাটো ভুল হৈছে আমি নামানো বেলেগে মানি থাকিলে মানি থাকিব মই নামানো বেয়া পায় ভাল পায় জেল দিয়ে ফাইল দিয়ে কি কৰে কৈ থাকিব মই আপোনাক থুৰাই কেয়াৰ নকৰো মই 11টাতো যাম ৰাতি 12টাতো যাম মই একদম মানে ঘৰৰ পৰা বা সমষ্টিৰ পৰা শিৱসাগৰৰ পৰা যেতিয়াই গুৱাহাটীলৈ যাওঁ বা ঘৰৰ পৰা জোৰহাটৰ পৰা চেলেংহাট লুখৰাখন গাঁৱৰ পৰা যেতিয়াই ঘৰলৈ যাওঁ তেতিয়াই মই ৰাতি 1টাত হ'লেও সোমাম আপোনাৰ পুলিচ থাকিলেও সোমাম আপোনাৰ আৰ্মি থাকিলেও সোমাম আপোনাৰ চিআৰপি থাকিলেও সোমাম তাৰ সেৱা কৰি যাম মই হেফালে যাওঁতে মাত এখাৰ নোলোৱাকে মই জুবিনদাক এতিয়ালৈকে পাৰ হৈ যোৱা নাই আপুনি যিডাল কয় কৈ থাকিব যাওক মই আকৌ এবাৰ দাবী উত্থাপন কৰিছো সমগ্ৰ অসমবাসী ৰাইজকো অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে অসমৰ জনগণৰ বিৰুদ্ধে আৰু আমাৰ মৰমৰ জুবিনদাৰ বিৰুদ্ধে কৰিছে আহক আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ এই অন্যায়ৰ বিৰুদ্ধে মাত মাতো জুবিনদাৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত আমাক হুমুৱাত ৰাতি 10টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে যি বাধা আৰোপ কৰিছে এটো আমি উফৰাই পেলাও আহক আমি নামানো আহক সকলোৱে মাত পাতো আহক আৰু হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে জুবিনদাক ন্যায় নিদিব ন্যায় দিয়াটো কোনো মই ধান্দা দেখা নাই এওঁ যেনে তেনে পাৰ কৰাই দিব খুজিছে ইলেকশ্যনটো এওঁটো ন্যায় নিদিয়ে কনফাৰ্ম গতিকে আহক আমি সকলোৱে মিলি মাত পাতো
আৰু হিমন্ত বিশ্ব শৰ্মাক আমাৰ শক্তি দেখুৱাই দিওঁ হিমন্ত বিশ্ব শৰ্মাক জনাই দিওঁ যে তোমাৰ এনেকুৱা অট্টপালি অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে হিটলাৰক কোনো পধ্যে অসমৰ মানুহে কোনো পধ্যে পাত্তা নিদিয়ে হিটলাৰক আমি উৰাই দিম হিটলাৰে উৰাই দিম আমি হিটলাৰে উৰাই দিম ধন্যবাদ জয় অসম